আমাৰ ইয়াতে কাৰ্যসূচী আছিল ৰাতিপুৱা আমাৰ বামুণৰ পূজা মানে ষ্টাৰ্টিং কৰিছিল। ঠিক 9:30 বজাৰ পিছত আমাৰ হোম যজ্ঞ চলিছিলে। 12টা বজাত আমাৰ পুষ্পাঞ্জলি হৈছিলে। 12টা বজাৰ পিছৰ পৰা আমাৰ ভোগ বিতৰণ হৈছে। বৰ্তমান এতিয়াৰ পৰা ভোগ বিতৰণ হৈয়ে আছে। আশা কৰিছোঁ আমি 7:30 8টা বজালৈ ভোগ বিতৰণ কৰিম। এতিয়ালৈ আমাৰ মানুহ 5,000 হৈ গ'ল। আশা কৰিছোঁ আমাৰ 6,000 ভক্তপ্ৰাণে ভোগ গ্ৰহণ কৰিব। লগতে আমি 7টা বজাত এজন নামধৰা আমি নিমন্ত্ৰণ জনাইছোঁ। বৰগাপান টেমাৰ ছোৱালী নামধৰা তেওঁ আহি আছে, ৰাস্তাত আছে। 7টা বজাৰ পৰা নাম ষ্টাৰ্ট হ'ব। লগতে আমাৰ আশা কৰিছোঁ যে আমাৰ এই পূজা শনি মহাৰাজৰ পূজাখন পাতাৰ মহান উদ্দেশ্য আমাৰ এটাই আছিলে, আমাৰ নাৰেংগী ফৌজিয়াত কমিটিৰ যিটো আমাৰ অসমত এই বানপানীয়ে যিটো মানুহক ক্ষতি কৰিলে, দুখ দিলে, লগতে ভাৰতবৰ্ষৰ ভিতৰত ভাৰতবৰ্ষত যিটো অমংগল চলি আছে সেইবোৰ বাবাই দূৰ কৰক, আঁতৰক, সকলোৰে শান্তি হওক, শান্তি সমৃদ্ধি বজাই ৰাখক। লগতে বাবাৰ ওচৰত প্ৰাৰ্থনা সকলো ভক্তপ্ৰাণে সকলো বেয়া চিন্তাধাৰা বাদ দি মানুহ হৈ মানৱতাৰ চিন্তাধাৰা কৰি মানৱতাৰ চিন্তাধাৰালৈ সনাতন ধৰ্মক আগুৱাই লৈ যাওক বুলি আশা কৰিছোঁ। প্ৰতিষ্ঠা আমাৰ বৰ্তমান 5জন ল'ৰা আছিলোঁ, আমিয়ে আছিলোঁ। তেতিয়া আমি অটো চলাইছিলোঁ। লগতে আমাৰ এই বিশ্বকৰ্মা মন্দিৰ এটা লগতে আছে। এই বিশ্বকৰ্মা মন্দিৰত আমি অটো চলাইছিলোঁ। তেতিয়া আমি এই বিশ্বকৰ্মা মন্দিৰ, তাৰপিছতে আমি শনি মন্দিৰ, তেতিয়া আমি ডেকা যুৱক আছিলোঁ। তেতিয়া আমি 5জনমান আছিলোঁ, 5-6জনমান আছিলোঁ। মোটামুটি আজি ধৰক 30 বছৰ আগৰ কথা হয়। মানে তেতিয়া তাৰমানে আমাৰ কমিটি হিচাপত নাছিলে। এতিয়া আমি কমিটি এখন গঠন কৰিছোঁ আৰু মন্দিৰটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি গোটেইখিনি হেৰি কৰিছোঁ। হ'বই নিশ্চয়। এই আজিৰ তাৰিখলৈ আমি পূজাখন ভালদৰে এই হিচাপত চলাই লৈ যাই আছোঁ। শনিবাৰ কৃপাৰ লগতে আপোনালোকৰ মিডিয়া মাধ্যম আৰু লগতে আমাৰ ভক্তপ্ৰাণ ৰাইজৰ আৰু দেখা গৈছে এতিয়া বৰ্তমানটো বানাক্ৰান্তৰ কথাটো গমেই পায়। হয়। আপোনালোকৰ ফালৰ পৰা কিবা মন্দিৰ তৰফৰ পৰা কিবা সাহায্য? নাই, আমাৰ মন্দিৰৰ ফালৰ পৰা আমি যাব পৰা নাই, যদিও আমাৰ সতীৰ্থবিলাক গৈছে আমাৰ মন্দিৰ কমিটিৰ ফালৰ পৰা, আৰু আমি কোনো কাৰো পৰা চান্দা উঠোৱা নাই। আমাৰ মন্দিৰ কমিটিৰ ফালৰ পৰা আমি যিখিনি পাৰিছোঁ, আমি কিছুমান মহিলা লগতে শিশু তেওঁলোকৰ কাৰণে কিছুমান আপোনাৰ মহিলাৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি কিছু, আৰু লগতে শিশুৰ কাৰণে কিছু খাদ্য যেনেকৈ গাখীৰ, আমুল গাখীৰ এনেকুৱাকৈ কিছুমান বস্তু আমি এটা টিম 5জনীয়া টিম এটা আমি শিৱসাগৰলৈ পঠাইছিলোঁ। কিন্তু আশা আছিলে বহুত কৰিবলৈ, কিন্তু আশা কৰিছোঁ যদি বাবাই চাই পানীটো এতিয়া কমিছে, যদি এই পূজাখন ভালে কুশলে যায়, নিশ্চয় আমি এবাৰ সকলো কমিটিৰ মানুহ তাতে গৈ আমি যিমান পাৰিম সহায় কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।